বহিৰাজ্যত সন্ধানহীন তামোলপুৰৰ যুৱক। কৰ্মসূত্ৰে বিগত 4 বছৰে মহাৰাষ্ট্ৰত থকা তামোলপুৰ ঘোগাপাৰ গাঁৱৰ মধু কলিতা ৰাজবংশী নামৰ লোকজন সন্ধানহীন। মহাৰাষ্ট্ৰৰ আকাশ মিছ মিলত কৰ্মৰত মধু কলিতাই যোৱা 13 জুন তাৰিখে মহাৰাষ্ট্ৰৰ পৰা তামোলপুৰৰ নিজ গৃহলৈ আহি থকা অৱস্থাত নিৰুদ্দেশ হয়। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে 13 জুন তাৰিখৰ সন্ধিয়ালৈ তেওঁ ফোনত যোগাযোগ কৰি আছিল যদিও নিশা পৰিয়ালৰ লোকে খবৰ কৰাত ফোনত যোগাযোগ নহয়। বিগত 13 জুনৰ পৰা আজি পৰ্যন্ত মধু কলিতাৰ কোনো সংহত্ৰ বিচাৰি নোপোৱাত চিন্তিত হৈ পৰিয়ালৰ লোকে তামোলপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। কোনো লোকে মধু কলিতাৰ সন্ধান লাভ কৰিলে 7635950787 নম্বৰত যোগাযোগ কৰাৰ লগতে তামোলপুৰ আৰক্ষী থানাত খবৰ দিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। মঙলবাৰে 2টামান বজাত কি কয় মহাৰাষ্ট্ৰৰ পৰা দুজন মানুহ আৰু দেউতাৰ লগ দুয়ো কদালপাৰাক লাগি আহিছে আৰু আহিলে মোক কৈছে যে মোৰ পইচা নাই, মোক পইচা অলপ পঠাই দে 1000মান টকা হ'লেও। তাৰপিছত মই দাউৰা দাউৰিকৈ 1000 টকা আমাৰ গাঁৱৰ ল'ৰা এটাৰ তাত পঠাই দিলোঁ। তাৰপিছত পঠোৱাত মই পঠাই দিলোঁ বুলি ফোনো কৰিলোঁ যে মই পইচাটো পঠাইছোঁ। তাৰপিছত দেউতাই কৈছোঁ পইচাটো পাইছোঁ। তাৰপিছত আৰু পঠোৱাৰ পিছত মই আৰু গধূলি ভাটিবেলা আৰু মই ফোন কৰা নহ'ল আৰু তাৰপিছত গধূলি 7টামান বজাত মই ফোন কৰিলোঁ যে দেউতা পইচাটো ওলোৱা হ'ল না। তাৰপিছত দেউতাই ক'লে পইচাটো মই ওলালোঁ যে আৰু মোক পইচা নালাগে, মই কি কয় অফিচৰ পৰা এই আধৰুৱা কাম কৰা পইচা মোক 4 নে 5000 টকা মুঠতে সেনেকৈ কিবা এটা ক'লাক আৰু 4-5 হাজাৰ টকাৰ ভিতৰত পঠাইছে, সেইদি মই ঘৰ পাম। তেতিয়া মই সুধিলোঁ তই কি কাৰণত আহিলি ইমান দাউৰা দাউৰিকৈ। তাৰপিছত দেউতাই ক'লাক এইগিলাখান হেৰি নহয় দেই, মই এনে আহিলোঁ দে আৰু সেনেকৈ ক'লাক আৰু বিশেষ আজিলৈকে আহি পোৱা নাই। আজি 11 দিনে হ'ল। অঁ ফোন অহা দিনাই ফোন আৰু এই ৰাতি 7টা বজাতে ফোন শেষ আৰু তেতিয়াৰ পৰা আৰু ফোন পোৱা নাই। তাৰে পিছদিনাৰ পৰা বুধবাৰৰ পৰা ফোনে পোৱা নাই, চুইচ অফ। লগৰটোতো ফোনে নাই, ফোন নাই, লগৰটোত ফোন নাই। আজিলৈকে ঘৰ আহি পোৱা নাই। মধু কলিতা মোৰ দেউতা হয়, মই ডাঙৰ ছোৱালী। বয়স 60মান হ'ব যেন, 55-60 মান হ'ব বয়স। মহাৰাষ্ট্ৰৰ পৰা আমাৰ শহুৰ আহি আছিল, শহুৰৰ লগত এজন মানুহ আছিল আৰু তাৰপিছত এনতে মহাৰাষ্ট্ৰৰ পৰা বোম্বাইক লৈকে আহকলৈকে আমাৰ লগত ফোনৰ যোগাযোগ আছিল। তাৰপিছত বোম্বাইৰ পৰা আৰু আমাৰ ফোনৰ যোগাযোগ নাই, মানুহজন আজিলৈকে আহি পোৱা নাই। আজি 11 দিন হৈছে। আমি থানাতো এজাহাৰ দিছোঁ। ফোনত যোগাযোগ হোৱা নাই। লগত এজন মানুহ আছিল, সেইজন বৰ্তমান সেইজনৰো খবৰ নাই, তাৰমানে ফোনৰ যোগাযোগ নাই।